মোৰ কল টাইমটো আটাইতকৈ দেৰিকৈ দিয়ে, উপায় নাই আৰু মানে নট নট 9টা বুলি লিখি দিয়ে, 9টা মানে সেইটো 10টা হয়গৈ, 10টাত উঠো আৰু যেনে তেনে। এনেকৈ আহে যেতিয়া অনুপমাৰ মেছেজ পঠাই যে হেৰি মেকআপ টাইম 8টা নামকেইটা দি দিয়ে এণ্ড লোকেশ্যন কল টাইম 9টা আৰু স্পেচিয়েলি জুবিন গাৰ্গৰ বেকেট থাকে 10টা। তো জুবিন গাৰ্গে ৰাতিপুৱাই ঠিকেই আছে, আমাৰ অকণমান কষ্ট হয়। সেইটো উপায় নাই, সেইটো আই এম চৰি ফৰ নাই দেট। নাই মই একো কৰা নাই, কমপ্লেইন নাই কৰা, কমপ্লেইন নাই কৰা। সেইটো মই একদম কমপ্লেইন কৰা নাই, আজি ৰাতি অকণমান শুব লাগিবতো। আৰু সেইটো কাৰণে দুখিত আৰু সকলোকে ধন্যবাদ কোঅপাৰেশ্যন কৰাৰ কাৰণে। আৰু প্ৰথম কথা আৰু ৰিজু প্ৰথম কথা হ'ল ইয়াত আহি আৰু এটা ইণ্টাৰেষ্টিং ঘটনা এটা কওঁ। ইয়াত আহি প্ৰথম আমি মানে 3rd ফ্ল'ৰত আমি ৰুম ল'লোঁ। প্ৰথম কোন থাকিব? ৰিজু, মানস বৰুৱা, ৰিজু, মই আৰু অচিন্ত, 3জন। ঠিক আছে, বঢ়িয়া। আমি কিবোৰ চব তলত, ঠিক আছে গ'লোঁ। এতিয়া ৰাতি মানে কি কথা চথা পাতি শুবলৈ লওঁ, ৰিজুৱে মানে এনেকুৱা নাক বজায়, মোৰো বাজে কেতিয়াবা, বাট হি ইজ লাইক জেনেৰেটৰ। মই জেনেৰেটৰ বুলি কওঁ মানে মোৰ এই। তাৰপিছত পিছদিনা দেখিছোঁ অচিন্ত ফুটিল। প্ৰথম নাই মই ফুটিছোঁ এদিন। মই গৈ পেলাই মোৰ লগত অহা মানুহখিনিৰ লগত শুই আছোঁ বেলেগ এটা ৰুমত। তাৰপিছত পিছদিনা দেখিছোঁ অচিন্তও নাই। তাৰপিছত মোৰ বেয়া লাগিলে, মই বোলো ই অকলে শুই আছে না, এইটো ৰিজু। মই বোলো হ'ব দে, কষ্ট খালোঁ আৰু একো নাই, আকৌ শুম তাৰ লগতে। তথাপি আকৌ শুই আছোঁ তাক, আৰু গোটেই ৰাতি চেষ্টা কৰোঁ মানে তাক মানে তাৰ পজিশ্যন সলাওঁ, তাৰ মূৰটো হিলাই দিওঁ, গাৰুটো গুচাই দিওঁ, মানে যেনেকৈ হ'লেও কমক, মানে চাউণ্ডটো অকণমান দেৰি কমে, তাৰপিছত আকৌ আৰম্ভ হয় আৰু 5টামান চাউণ্ড দিয়ে। এইটো মই এনেকুৱা নাকৰ মাত মই লাইফত ফাৰ্ষ্ট শুনিছোঁ। এইটো চবেই শুনিছে, এনেকুৱা 5টামান চাউণ্ড কোনেও শুনা নাই। আৰু মাজে মাজে উঠি বহি দিয়ে এনেকে। সেইটো মানে ভৌতিক দৃশ্য। মই বহি চাই থাকোঁ, মই বোলো এতিয়া কি কৰা যায়। সি কিন্তু একো গম নাপায়, সি উঠি চাই পেলাই